ইয়াত উপস্থিত আমাৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক মজিব আলী ডাঙৰীয়া, আমাৰ দলৰে এজন জ্যেষ্ঠ নেতা লুইট উপ্ৰতি ডাঙৰীয়া, আমাৰ UPPL দলৰ জিলা আৰু ব্লকৰ আমাৰ ওমেন চেলৰ নেতৃবৃন্দ আৰু উপস্থিত আমাৰ দলৰ কেন্দ্ৰীয় জিলা ব্লক আৰু প্ৰাইমাৰী আমাৰ বিষয়ববীয়াসকল আৰু এই গুৱাহাটী অঞ্চলৰ মোৰ শ্ৰদ্ধা ৰাইজ, এই সময়ত উপস্থিত হ'ব পৰা সকলো ব্যক্তিলৈ মই নমস্কাৰ জনাইছোঁ। আপোনালোকে বহু সময় ইয়াত অপেক্ষা কৰিব লাগিল বুলি শুনি দুখ লাগিছে, সেইকাৰণে মই প্ৰথমতে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কৰোনা ভাইৰাছ হৈ আছে গোটেই দুনিয়াত, যদিও আমাৰ অঞ্চলত বেছি হোৱা নাই, তথাপিতো মই আপোনালোকক অনুৰোধ কৰিছোঁ চবে সাৱধানে থাকক আৰু অলপ চলপ যদি কাৰোবাৰ চৰ্দি হয়, জ্বৰ হয়, তেতিয়া অলপ ডক্টৰৰ পৰামৰ্শ লওক। এই ভাইৰাছটো যদিও আমি ইমান ভয় কৰিব লগা নহয়, তথাপিতো যদি কোনোবা ব্যক্তিৰ বিভিন্ন বেমাৰ অলৰেডি হৈ আছে শৰীৰত, তেনেহ'লে এই ভাইৰাছটো হোৱাৰ পিছত মানে শৰীৰটো অলপ জটিলতা বাঢ়ি যায়। সেইকাৰণে আপোনালোকে অলপ সেইটো ধ্যান ৰাখিব, নিজৰ ল'ৰা ছোৱালীক সাৱধানে ৰাখিব আৰু যিসকলে বেছি বয়স হৈছে বয়োজ্যেষ্ঠসকলক অলপ সাৱধানে রাখিব, সেইটো মই আপোনালোকক অনুৰোধ কৰিছোঁ। मोजाङैनो दङ ना बयबो रायजोफोर? खुलुमबाय। आं सानदों बयबो मोजाङैनो दङ। दा बे समाव बाहागो लानो हानाय साफ्रोमनोबो आङो गोसो गोरबोनि अननाय आरो सिबिनायखौ बावहरबाय आरो अबंलावरिनि खाथियाव आरज गाबबाय नोंथांमोना बयबो आलो गोजोनै संसार जानो हायो, जायखिजाया थासारियावबो बयबो मोजाङैनो थानो हायो, बिनि थाखाय आङो बे समाव आरज गाबबाय। ইতিমধ্যে আমাৰ কেণ্ডিডেট ডাঙৰীয়াই কিছুমান কথা কৈ গ'ল আপোনালোকৰ আগত। মই বহুত বেছি দীঘলীয়া ভাষণ ৰাখিব বিচৰা নাই। চবেই কয় সমস্যাবিলাক, কিছুমানে সমাধানৰ কথাও কয়, কিন্তু সমাধানবিলাক নহয়। সমস্যাৰ কথা চবেই কয়, সমাধানৰ কথাও কয়, কিন্তু সমাধান নহয়। আৰু এনেকুৱাই আমি স্বাধীনতাৰ ৭০ বছৰ ৭৪ বছৰ পাৰ কৰিলোঁ। আমি এতিয়াও এটা স্বাধীন দেশৰ নাগৰিক হিচাপে আমাৰ যিবিলাক প্ৰাপ্য অধিকাৰবিলাক পাব লাগে, এই অধিকাৰবিলাক পাবলৈ সক্ষম হোৱা নাই। আৰু এই অধিকাৰবিলাক যদি আমি পাব লাগে, আমি চবে আমাৰ যিটো পৰিৱেশ, আমাৰ যিটো চিন্তাধাৰা, এইটো সলনি কৰিব লাগিব। আৰু আমি এই স্বাধীন দেশৰ নাগৰিক হিচাপে এই দেশখন যে আমাৰ, এই দেশৰ নেতাবিলাকে যি চিন্তাধাৰা কৰে এইটো যে আমাৰে হ'ব লাগে, আৰু এই দেশৰ যিটো ছিষ্টেম আছে সেইটো যে আমাৰ কাৰণে কাম কৰিব লাগে, এই গোটেই কথাখিনি আমি বুজি পাব লাগিব আৰু উপলব্ধি কৰিব লাগিব। আজি আমি চবে গাঁও অঞ্চলত যিসকল বসবাস কৰে, গ্ৰাম্য অঞ্চলত বা বিভিন্ন অঞ্চলবিলাকত, আমি স্বাভাৱিকতে এটা কথা সদায় চিন্তা কৰোঁ কি আমি এখন দেশৰ নাগৰিক হয় আমাৰ ৰাস্তা, দলং, স্কুল, কলেজ, হস্পিটেল, শিক্ষা অনুষ্ঠান, বিদ্যালয় সব কাম চৰকাৰে কৰি দিব লাগে। আৰু সেইকাৰণে আমাৰ এটা নৰ্মেলি এটা চিন্তা আহে কি এই কামবিলাক চৰকাৰে কৰি দিব, আমাৰ একো চিন্তা কৰিব লগা নাই। কিন্তু এই চৰকাৰটোনো কোন? চৰকাৰটো চলাই কোনোবা এটা ৰাজনৈতিক দলৰ মানুহে। আৰু সেই ৰাজনৈতিক দলৰ মানুহক কোনে নিৰ্বাচিত কৰে? আমিয়ে কৰোঁ। আজি বহুতে ভাবে কি আমি ৰাজনীতি নকৰোঁ, ৰাজনীতি ভাল নহয়, এইবাৰ ভোট দিব লাগে। আমি প্ৰথমতে ভাবি থাকোঁ মানে কাক ভোট দিম, কাক ভোট দিম, ইয়াক ভোট দিলে ইও বেয়া হয়, ইয়াক ভোট দিলে ইও বেয়া হয়, ইয়াক ভোট দিলেও আমি ঘৰ নাপাওঁ, ইয়াক ভোট দিলেও আমি মানে জব কাৰ্ড নাপাওঁ, ইয়াক ভোট দিলেও আমি চাকৰি নাপাওঁ, একোৱেই নাপাওঁ। এই কথাবিলাক আমি বহুত চিন্তা কৰোঁ, কিন্তু আমাৰ হাতত বেলেগ ৰাস্তা নাই। যেতিয়ালৈকে আপুনি অচল হৈ নাযায়, আপুনি ঘৰৰ পৰা ওলাব নোৱাৰা নহয়, তেতিয়ালৈকে আপুনি ভোট দিব লাগিব। 18 বছৰৰ পিছত আমি চবে দেশৰ নাগৰিক হিচাপে
বিভিন্ন স্তৰৰ নিৰ্বাচনবিলাকত আমি ভোট দিব লাগিব। আৰু আপুনি এইটোৱে জানে যে এই আপোনাৰ ভোটটো যদি ভাল মানুহ দিয়া হয় ভাল কাম হ'ব, আৰু বেয়া মানুহ দিয়া হ'লে এইটো বেয়া কাম হ'ব। মানুহ ভাল বেয়া সেইটো আমি বাছনি কৰাটো খুব কঠিন হয়, কাৰণ ইলেকশ্যন সময়ত মানে নাজানা মানুহ অলপ সজাই বৰাই নিজৰ কথাবিলাক কয়, কি ভাল শুনাৰ কাৰণে, অলপ আকৰ্ষণ কৰাৰ কাৰণে চবে সজাই বৰাই নিজৰ কথাবিলাক কয়, আৰু তেতিয়াই আমি অলপ পতিয়ান যাওঁ কি এইজনে ভাল কাম কৰিব নেকি, সেইজনে ভাল কাম কৰিব নেকি। কিছুমানে অলপ কথাটো ভালকৈ ক'ব নোৱাৰে, কিন্তু টকা পইচা যাচে আহি পেলাই, কিছুমানে ভয় খুৱাই আহি পেলাই। তো বিভিন্ন কাৰণত আমি কি আমাৰ ভোটবিলাক আমি দিওঁ। আৰু আজিলৈকে স্বাধীনতাৰ এই ৭৪ বছৰত আমাৰ ভাৰতত আমি যিটো বিশ্বৰ ভিতৰত সৰ্ববৃহৎ গণতান্ত্ৰিক দেশত বসবাস কৰি আছোঁ, এই গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে আমাৰ যিটো গণতান্ত্ৰিক অধিকাৰ সেইটো সুস্থ চিন্তাধাৰাৰ মাজেৰে আজিলৈকে আমি দিবলৈ পৰা নাই। কাৰণ আমাৰ দৈনন্দিন জীৱনত, আমাৰ অঞ্চলত, আমাৰ পৰিৱেশত সদায় নতুন নতুন সমস্যা আহি আছে। এটা সমস্যা গৈছে, আনটো সমস্যা আহিছে। এটা মানে পৰিৱেশৰ পৰা আমি ওলাই আহিছোঁ, নতুন এটা পৰিৱেশ আমাৰ ওচৰত আহিছে, আৰু সেইবিলাক চিন্তাধাৰা কৰি আমি নিৰ্বাচনত অংশগ্ৰহণ কৰোঁ, আৰু পিছত গৈ পেলাই আমি যিটো আশা কৰোঁ সেইটো আমি পাবলৈ সক্ষম নহওঁ। তো সেইকাৰণে মই আপোনালোকক আহ্বান কৰিবলৈ আহিছোঁ, ময়ো কোনোদিনে পলিটিক্স কৰিম বুলি, ৰাজনীতি কৰিম বুলি ভবা নাছিলোঁ। ৰাজনীতিক জইন কৰা আগলৈকে মই বহুত এটা দ্বন্দ্ব এটা আছিলে, মোৰ মানসিক দ্বন্দ্ব, কি মই ৰাজনীতিত আহিম নে নাহিম, আৰু আহিলে বাকী ৯০ জনৰ নিচিনা যদি ময়ো হৈ যাওঁ তেনেহ'লে ৰাইজৰ একো লাভ নহ'ব। তো সেইকাৰণে আজি ৰাজনীতি কৰিব লাগিলে ভালকৈ কৰিব লাগিব, আৰু ৰাইজৰ কিবা নহয় কিবা লাভ হ'ব লাগিব। এই কথাটো চিন্তা কৰি যিহেতু এখন চুক্তি হোৱাৰ পিছত এই অঞ্চলৰ বিভিন্ন সমস্যা দূৰ কৰাৰ কাৰণে বিভিন্ন ব্যক্তিয়ে মোক ক'লে, বিভিন্ন নেতাবিলাকে ক'লে কি ৰাজনীতিক অহাটো ভাল হয়। ময়ো এটা মন ঠিক কৰিলোঁ কি ৫ বছৰৰ কাৰণে এটা প্ৰজেক্টৰ নিচিনা, এটা কামৰ নিচিনা লৈ পেলাই মানে এই ৰাজনীতিত যোগদান কৰিছোঁ। গতিকে মোৰ কাৰণে ৰাজনীতিটো ডাঙৰ এটা ক্ষমতা লোৱাৰ এটা উদ্দেশ্য নহয়, মোৰ কাৰণে ৰাজনীতিটো এটা পইচা লোৱাৰ উদ্দেশ্য নহয়, মোৰ কাৰণে ৰাজনীতিটো বহুত মানে কিবা কিবি নহয়, মোৰ কাৰণে ৰাজনীতিটো মাত্ৰ কিবা কিবি ভাল ভাল নীতি পলিচি স্কিম লৈ পেলাই ৰাইজক কেনেকৈ অলপ আগুৱাই লৈ যাব পাৰে, সেইটোৱে মোৰ কাৰণে চবচে ডাঙৰ নীতি। আজি আমাৰ BTC অঞ্চলত আজি যদি আমাৰ কিবা এটা লাগে বুলি ভাবে, সব জাতি জনগোষ্ঠীৰ মানুহে প্ৰথমে ভাবি আছিলে আমাক নিৰাপত্তা লাগে। এটা সময়ত এই গোৱাবাৰী অঞ্চলত এই মানে উত্তৰ অঞ্চলবিলাকত সদায় আৰ্মি পুলিচ আহিছিলে, ইফালে উগ্ৰপন্থী, আনফালেদি মানে আৰ্মি পুলিচ। যদি ভাত খোৱা হয় পুলিচে মাৰে, ভাত নোখোৱালে কোনোবা বন্দুকধাৰীয়ে মাৰিব, তেনেকুৱা এটা পৰিৱেশ আছিলে। আৰু সেই পৰিৱেশটো গৈ গৈ 2005 চনত আমাৰ NDB চিজফায়াৰ কৰিলে, আৰু ইয়াৰ পিছত বিভিন্ন সংগঠন 2003 চনত BTC চুক্তি হ'ল, তাত BLT-য়ে মানে চাৰেণ্ডাৰ কৰিলে, আৰ্ম চাৰেণ্ডাৰ কৰিলে। তেনেকুৱা আহি আহি 2020 চনত যেতিয়া NDB চুক্তি হ'ল, আমাৰ অঞ্চলটো এটা অস্ত্ৰমুক্ত অঞ্চল হিচাপে আজি আমি পাবলৈ সক্ষম হৈছোঁ। এতিয়া আমি ভয় কৰিব নালাগে কি মই ব্যৱসায় কৰোঁ, মোৰ দোকানত আহি কোনোবা ধন দাবী কৰিব, মই চাকৰি কৰোঁ, মাষ্টৰ চাকৰি, কিবা চাকৰি, মোৰ মানে অলপহে দৰমহা পাওঁ, ইয়াৰ পৰাই কোনোবা পইচা খুজিব, এইটো আৰু আপুনি ভাবিব নালাগে। কোনোবা ইয়াতে বিল্ডিং বনাই আছে, ইয়াত আহি পেলাই কোনোবা পইচা বিচাৰিব, এইটো আৰু নহ'ব। কোনোবা উঠাই লৈ যাব, কিডনেপ কৰিব, এনেকুৱা আৰু পৰিৱেশ নাই। আজি এটা শান্তিৰ পৰিৱেশ আমাৰ অঞ্চলত আহি গৈছে, আৰু সেই শান্তিৰ পৰিৱেশটো আমি সদায় চিৰদিনৰ কাৰণে আমাৰ মাজত ৰাখিব লাগিব। এতিয়া সেই শান্তিৰ পৰিৱেশ আহিল, আমাৰ নিৰাপত্তা আমি পাবলৈ সক্ষম হ'লোঁ। এতিয়া আমাৰ ডাঙৰ কামটো হৈছে কি আমাক কোনোবা চক্ৰই কেইবছৰমান আগৰ পৰা বড়ো অনাবড়ো বিভাজন কৰি দিলে। এই গোৱাবাৰী অঞ্চলত বড়োক এৰি বঙালী থাকিব নোৱাৰে, বঙালীক এৰি গোৰ্খাই থাকিব নোৱাৰে, আদিবাসীয়ে থাকিব নোৱাৰে। সব জাতি জনগোষ্ঠী, বৰ্মন যিমান আমাৰ জাতি জনগোষ্ঠী আছে চবে একেলগে থাকিব লাগিব, আৰু একেলগে আমি যুগে যুগে আহিছোঁ। আৰু ইয়াত যদি আহি পেলাই কোনোবা সদায় কয় কি তুমি বড়োৰ বিৰোধী কোৱা, তুমি বঙালীৰ বিৰোধী কোৱা, তুমি মানে বৰ্মনৰ বিৰোধী কোৱা, তুমি অমুকৰ বিৰোধী কাম কৰা, এইটো কেনেকৈ হ'ব? আমি ইয়াতে বড়ো অসমীয়া চবে মিলি একেলগে থাকিব লাগিব। আৰু সেইকাৰণে এই চুক্তিখনত
আমি এনেকুৱা এটা চুক্তি পাইছোঁ যি চুক্তিত নেকি সকলো জাতি জনগোষ্ঠী একেলগে থাকিব পৰা, একেলগে উন্নয়ন হ'ব পৰা বহুতখিনি অনুষ্ঠান প্ৰতিষ্ঠান আমি পাবলৈ সক্ষম হৈছোঁ। আমাৰ শত্ৰু আমি এতিয়া ভাবি ল'ম কি ইটো আমাৰ শত্ৰু, এইটো আমাৰ শত্ৰু, এইটো কেতিয়াও নহ'ব। এটা জাতি আনটো জাতিক, এজন মানুহে আনটো মানুহৰ, এটা ধৰ্মৰ মানুহে আন এটা ধৰ্ম মানুহৰ কেতিয়াও শত্ৰু হ'ব নোৱাৰে। আমাৰ শত্ৰুটো কমন শত্ৰু, মানৱ জাতিৰ শত্ৰু বুলি ক'লে কোন হয়? যি সমস্যাবিলাক, যি জটিলতাবিলাক, যি ব্যক্তিসকলে, যি মানুহবিলাকে এটা জটিল কাম কৰি বা অসামাজিক কাম কৰি, সমাজ বিৰোধী কাম কৰি সমাজখন ধ্বংস কৰে, সেইবিলাকে মানৱ জাতিৰ শত্ৰু, আমাৰ মানৱ সমাজৰ শত্ৰু। আজি আমাৰ শত্ৰু বুলি ক'লে আমাৰ সমস্যাবিলাক, আজি শ বছৰ ধৰি আমি বসবাস কৰি আছোঁ এই ভূমিত, এই অঞ্চলত। আজিলৈকে আমাৰ মানুহবিলাক দৰিদ্ৰতা, খাবলৈ এমুঠিৰ কাৰণে বহুত কষ্ট কৰিব লগা হয়। মই জানো এই অঞ্চলত বহুত পৰিয়াল আছে যিসকলে নেকি বৰনদী নদীত শিল ভাঙাই পেলাই ভাত খাব লগা হয়। আজি স্বাধীনতাৰ ৭৪ বছৰ পিছত কোনোবা হয়তো খৰি বিক্ৰী কৰি খাব লগা হয়, কোনোবা হাজিৰা মুজিৰা কৰিছে, ঠেলা ৰিক্সা চলোৱাটোতো বহুত আছে, হাজাৰ হাজাৰ বহুত কষ্ট কৰি মানুহবিলাকে জীৱন নিৰ্বাহ কৰি আছে। আৰু যদি আমি এইটো সমস্যাটোহে আমাৰ শত্ৰু, ইয়াৰ পৰা আমি উদ্ধাৰ হ'ব লাগিব। আমাৰ শত্ৰু বুলি ক'লে আজি আনএমপ্লয়মেণ্ট, আমাৰ কোনো ৰজগাৰ নাই, আমাৰ কোনো সংস্থাপন নাই, এই ডাঙৰ সমস্যা, এইটোহে আমাৰ শত্ৰু হয়। আমাক সংস্থাপন লাগে, তেতিয়াহে আমি ভালকৈ জীয়াই থাকিব পাৰিম। আমাৰ শত্ৰু বুলি ক'লে আমাৰ যিটো মিলা প্ৰীতিবিলাক বিনষ্ট কৰিছে সেইসকলেহে আমাৰ শত্ৰু। যিসকলে শোষণ কৰিছে, কৰাপশ্যন কৰিছে, আজি ঠগ প্ৰবঞ্চনা কৰিছে, সমাজৰ দৰিদ্ৰ মানুহ চুচি পেলাই খাইছে, এইবিলাকে আমাৰ শত্ৰু। আমাৰ এটা জাতি আনটো জাতিৰ শত্ৰু নহয়। সেইকাৰণে আজিৰ সময়ত মই আপোনালোকক আহ্বান কৰিছোঁ, আমি ভাৰতৰ নাগৰিক, অসমৰ বাসিন্দা, আৰু ইয়াৰ লগে লগে আমি BTC বা BTRৰ বাসিন্দা হয়। এই মাটিটো আমাৰ মাটি, এই হাৱাটো আমাৰ হয়। ইয়াৰ যিমান নদ নদীত পানী আহিছে এইবিলাক চব আমাৰ পানী। আমি চবে ইয়াত খাব পৰা অধিকাৰ আছে, এই হাৱাটো আমি ল'ব পৰা অধিকাৰ আছে, এই ভূমিত আমি জীয়াই থকাৰ অধিকাৰ আছে। আৰু আজি কোনোবা আহি কৈছে আপোনালোকক কি ইয়াত আপোনালোকে ভূমিৰ পাট্টা নাপায়, আপোনালোকে যাব লাগিব। এই কথাটো যোৱা 10 বছৰৰ পৰা চলি আছে, কিন্তু যোৱা 50 বছৰত কিয় নচলিলে? 50 বছৰ আগৰ পৰা কোনো কোৱা নাই, 30 বছৰ আগত কোনো কোৱা নাই, আজি 10-15 বছৰ আগৰ পৰা কৈছে কি ইয়াত আপুনি ভূমিৰ পাট্টা নাপায়, আপুনি ইয়াৰ পৰা যাব লাগিব। আপুনি কেনেকৈ যাব? আপোনাক ঈশ্বৰে জন্ম দিছে, ভগৱানে জন্ম দিছে, কিহৰ কাৰণে? ইয়াত যদি ভূমিয়ে নাই, মাটিয়ে নাই, আপোনাক জন্মই নিদিলে হয়। মাটিতহে আপুনি জীয়াই থাকিব লাগিব। যদি আপোনাৰ কাৰণে 3 ফুট আৰু 6 ফুট মাটি নাই, আপোনাক এই পৃথিৱীত জন্মই নিদিলে হয়। আপোনাৰ কাৰণে মাটি আছে কাৰণে আপোনাক জন্ম দিছে। সেইকাৰণে যোৱা 17 বছৰৰ UPPLৰ চৰকাৰৰ দিনত এই ফৰেষ্ট অঞ্চলত ভূমিৰ অধিকাৰ নিদিলে, PGR VGR বুলি বিভিন্ন সমস্যা ৰৈ থাকিল। এই সমস্যাবিলাক UPPL চৰকাৰ অহাৰ লগে লগে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ চিন্তাশীল ব্যক্তিবিলাকক লৈ পেলাই লেণ্ড এডভাইজাৰী বৰ্ড গঠন কৰিম, আৰু চবকো জীয়াই থাকিবৰ কাৰণে এটলিষ্ট যিখিনি ভূমি লাগে এই ভূমিৰ অধিকাৰটো প্ৰদান কৰিম, যাতে সকলো নিজৰ ভূমিকা পাবলৈ সক্ষম হয়। এই কথাটো লৈ পেলাই নাটক বেছিদিন নচলিব। আজি UPPL আহিলে ভূমিৰ অধিকাৰ নাপাব, ভূমিৰ পাট্টা নাপাব, খেদি পঠাব, এই কথাবিলাক BPF কোনোবা বোলে কৈ আছে। সন্মানীয় ৰাইজ, UPPL এটা ৰেজিষ্টাৰ্ড পলিটিকেল পাৰ্টি। UPPLে মানুহৰ কোনো বিৰোধী কাম কৰিব নোৱাৰে, কোনো জাতি জনগোষ্ঠীৰ কাম কৰিব নোৱাৰে, লিগেলি কনষ্টিটিউচনেলি। আৰু আমি ব্যক্তি হিচাপে আমি মানৱ সেৱা কৰিবলৈ আহিছোঁ। লাগিলে আমাৰ নিজৰ ক্ষতি হওক, কিন্তু ৰাইজৰ ক্ষতি হোৱা কাম UPPL কেতিয়াও নকৰে। ৰাইজৰ লাভৰ কাৰণে আমি আহিছোঁ। আজি ইমান বছৰে বৰনদী নদীয়ে ইমান মানুহ খেদি পঠালে, বহুত অঞ্চল গুচি গ'ল, এইখিনি কাম আমাৰ EM GM বিলাকে আজি কৰি নিদিলে। সেইকাৰণে আজি পশ্চিমৰ ফালে নদী ঠেলি আহি আছে। আৰু আমি UPPLে ঠিক কৰিছোঁ, যিমান নদী আছে শংকোচৰ পৰা ইফালে ধনশ্ৰী নদীলৈকে, এতিয়া বৰ্তমানৰ BTCত ভূটান পাহাৰ আৰু অৰুণাচল পাহাৰৰ পৰা যিবিলাক বৈ আহে, সেই অঞ্চল নদীবিলাকক কমপ্লিটলি 2 চাইডে বল্ডাৰ পিচিং, পকীকৰণ, মাথাউৰি কৰি পেলাই এইটো BTC পাৰ কৰাই দিয়া হ'ব, যাতে মানুহৰ সমস্যা হ'ব নোৱাৰে। ভেঞ্চাৰ স্কুলটো আমি সৰুৰ পৰাই শুনি আহিলোঁ, ভেঞ্চাৰ স্কুল মাষ্টৰবিলাক দৰমহা নাপায়, তেনেকৈ ৰিটায়াৰ্ড হৈ যায়।
ময়ো বহুত 2006 চনৰ পৰা বহুত আন্দোলন কৰিলোঁ। আমাক শিক্ষক লাগে, আমাৰ বিদ্যালয় মানে এই হ'ব লাগে প্ৰভিঞ্চিয়েলাইজ, কিন্তু নকৰিলে। আৰু সেইকাৰণে যোৱা চুক্তি যিটো হৈ গৈছে, আৰু এই চুক্তিত আমিও যিহেতু স্বাক্ষৰকাৰী আছিলোঁ, আমি ঠিক কৰি দিছোঁ কি আমাৰ অঞ্চলত যিমান ভেঞ্চাৰ স্কুল আছে, স্কুল কলেজ যিমান আছে, সেইটো প্ৰভিঞ্চিয়েলাইজ হ'ব লাগিব। আৰু আপোনালোকে দেখিছে অলৰেডি যোৱাকালি অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ কলেজবিলাকক মানে যিটো প্ৰয়োজন সাপেক্ষে আমি প্ৰভিঞ্চিয়েলাইজ কৰাৰ ব্যৱস্থা কৰিম বুলি অলৰেডি ঘোষণা কৰিছে। আমাকতো প্ৰয়োজন সাপেক্ষে মানে প্ৰয়োজনে যিখিনি বিদ্যালয় লাগে এইখিনি প্ৰদেশীকৰণ কৰক আৰু আমাক বিদ্যালয় স্থাপন কৰক। আজি নাগৰিজুলিত আমাক এখন ছায়েন্স ডিগ্ৰী কলেজ লাগে, হায়াৰ ছেকেণ্ডাৰী লেভেলৰ ছায়েন্স ডিগ্ৰী কলেজ লাগে। গুৱাহাটী অঞ্চলত ভাল বিদ্যালয় আমাক লাগে, এই বিদ্যালয়বিলাক আমাৰ স্থাপন কৰিব লাগিব। আৰু যেনেকৈ হাই স্কুল মানে আমাৰ কলেজ লাগে, তেনেকৈ স্কিল ডেভেলপমেণ্ট চেণ্টাৰো আমাৰ তাত লাগে। সেইকাৰণে আমি ঠিক কৰিছোঁ, যিসকলে আজি LP ME হাই স্কুলত পঢ়ি আছে ঠিকে আছে, যিসকলে স্কুল এৰিছে, কলেজ এৰিছে, ইহঁতৰ কাৰণে কি কৰা যাব? ইহঁতেতো কিবা কাম কৰি খাব লাগিব। আজি বহুতে হাজিৰা কৰিবলৈ গৈছে, গোৱা, গুজৰাট, হাৰিয়ানা, বেংগলোৰ চবে হাজিৰা কৰিবলৈ গৈছে। কোনোবা ডেকালৰো গৈছে, আমাৰ ক'ব লগা নাই, 2 পইচা কামাই লৈ আহিব। কিন্তু কাৰোবাৰ ঘৰত 3জন 4জন ল'ৰা ছোৱালী এৰি হাজিৰা কৰিব যাব লগা হৈছে। ইয়াত একো সংস্থাপন নাই। যেতিয়া দেউতাকে 3জন ল'ৰা ছোৱালীক মাকলৈ এৰি পেলাই যদি দুখীয়া মানুহ এটা হাজিৰা কৰিবলৈ গুচি যায়, এই ঘৰখনৰ অৱস্থা কি হ'ব? এইটো অতি চিন্তা কৰিব লগা বিষয়। তো সেইকাৰণে আমি কৰ্ম সংস্থাপন দিব লাগিব। ইয়াতে যাতে থাকি পেলাই আমাৰ মানুহবিলাক কিবা এটা উপাৰ্জন কৰি খাব পাৰে। আৰু সেইকাৰণে আজি মানে কিবা এটা কৌশল স্কিল শিকাটো খুব দৰকাৰ হৈছে। আমাৰ মানুহবিলাকৰ গাত শক্তি আছে, বহুত কাম কঠিন কামবিলাক কৰিব পাৰে, কিন্তু তেখেতসকলক যদি আজি ট্ৰেক্টৰ চলাব ভালকৈ শিকাই দিয়া হয়, ডাম্পাৰ JCB চলাব শিকাই দিয়া হয়, কিবা এটা ভাল হাতৰ কাম শিকাই দিয়া হয়, ইলেক্ট্ৰিচিয়ান হওক, কিবা হওক, নিজৰ জেগাত হওক, বেলেগৰ জেগাত য'তে ত'তে কাম কৰি হ'লেও ভাল উপাৰ্জন কৰি খাব পাৰিব। আৰু এইখিনি কাম যোৱা চৰকাৰে নকৰিলে। সেইকাৰণে আমি UPPL ঠিক কৰিছোঁ, 100খন আৰু ইনষ্টিটিউশ্যন আৰু আমি অনুষ্ঠান স্থাপন কৰিম, য'ত নেকি স্কুল কলেজ এৰা ল'ৰা ছোৱালীয়ে তাতে যাই শিকি পেলাই কিবা এটা কাম কৰি খাব পাৰে। এই কামটো আমি ঠিক কৰি দিম। ইয়াৰ লগে লগে আজি সকলো পৰিৱেশ আমাৰ ৰাইজে বিচাৰিছে কি আমাৰো পৰিৱেশ সলনি হওক। গাঁও অঞ্চলটো থাকিবলৈ বহুত ভাল, কিন্তু ৰাস্তা পদূলি ঠিক হ'ব লাগে। আব্দুল কালাম আমাৰ যিটো ৰাষ্ট্ৰপতি আছিলে, তেখেতে এটা পুৰা বুলি এটা মানে প্ৰজেক্ট আনিছিলে। তেখেতে সেই অটল বিহাৰী বাজপেয়ীৰ চৰকাৰৰ দিনত পুৰা বুলি এটা প্ৰজেক্ট আনিছিলে। সেইটো হ'ল প্ৰভিজন অফ আৰ্বান এমিনিটিজ ইন ৰুৰেল এৰিয়া। টাউন চহৰত যি সুবিধা থাকে, এইটো গাঁও অঞ্চলতো থাকিব লাগে। টাউন চহৰত যি সুবিধা থাকে, এইটো সকলো গাঁও অঞ্চলত যদি থাকি যায়, পাই যায়, তেনেহ'লে গাঁও অঞ্চল বেছি সুন্দৰ হ'ব। ইয়াত ৰাস্তা লাগে, ইয়াত বজাৰ লাগে, ইয়াত হস্পিটেল লাগে, স্কুল কলেজ লাগে, ইলেক্ট্ৰিক লাগে। এই বস্তুবিলাক চব যদি গাঁৱত এভেইলেবল হয়, তেতিয়া গাঁও এৰি কোনো নাযাব, গাঁওটোহে সুন্দৰ হ'ব। আৰু ইয়াৰ লগত কিবা উপাৰ্জনৰ কাৰণে ৰাস্তা লাগিব। আজি আমাৰ অঞ্চলত যি কাম কৰে সেইটোৱে হয়। তামোল ৰুই তামোল হয়, ৰাবাৰ ৰুই ৰাবাৰ হয়, চাহ ৰুই চাহ হয়, আনাৰস খেতি কৰিলে আনাৰস হ'ব, যি ইচ্ছা সেইটোৱে হয়। কিন্তু কৰিবৰ কাৰণেতো অলপ আপোনাক ট্ৰেইনিং দিব লাগিব আৰু 2 পইচা সহায় কৰিব লাগিব। KCC লোন আজি বহুত ফাৰ্মাৰবিলাক নাপায়, সেইকাৰণে গভৰ্ণমেণ্ট যিটো KCC লোন পায়, ইয়াত আমাৰ BTR চৰকাৰৰ পৰা অধিক ধন আমি ইয়াত আৰু দি পেলাই সকলো ফাৰ্মাৰ, সকলো খেতিয়কে যাতে এই KCC লোনৰ সুবিধা পায়, এই ব্যৱস্থাটো আমি পুনৰ আমাৰ অঞ্চলত স্থাপন কৰিম। আৰু ইয়াৰ লগতে আজি যিখিনি দুখীয়া মানুহৰ কাৰণে গভৰ্ণমেণ্টে কি দিছে, মানে ভাৰত চৰকাৰে দুখীয়া মানুহৰ কাৰণে এখন ঘৰ দিছে। আমাৰ মানুহবিলাকে হাজিৰাহে কৰিব না নাৰা খেৰ কাটি ঘৰ বনাব, মানে বহুত দিগদাৰ হয়। সেইকাৰণে চৰকাৰে কি দিছে, প্ৰত্যেকজন দুখীয়া মানুহ যাতে এখন পকী ঘৰ পায় আৰু 5 বছৰ 30 বছৰৰ কাৰণে 40 বছৰৰ কাৰণে সেই ঘৰবিলাক যাতে ৰৈ যায়, তেনেকুৱা এটা আঁচনি বনাইছে। কিন্তু আমাৰ অঞ্চলত আজিলৈকে আঁচনি বনোৱা নাই। সেইকাৰণে UPPL চৰকাৰ আহিলে আমি এই 5 বছৰৰ ভিতৰত আমাৰ অঞ্চলত যিমানখিনি দুখীয়া মানুহ আছে সবে এটা ঘৰ পাব লাগিব। ইয়াৰ কাৰণে আমি ভাৰত চৰকাৰক হেঁচা প্ৰয়োগ কৰিম, অসম চৰকাৰৰ আঁচনি প্ৰায় আনিম। এই আঁচনিটো যেনেকৈ নহওক আনি পেলাই প্ৰত্যেকজনে ঘৰটো যাতে পায়। আৰু এতিয়া যিটো ID নাম্বাৰ দিয়াৰ নামত ৰাজনীতি কৰি আছে, এইটো একো কৰিব নোৱাৰে। কাৰোবাৰ যদি পইচা লৈ গৈছে 5,000 6,000, আপোনালোকে বিচাৰে পইচাটো আকৌ বিচাৰক, ৰিটাৰ্ণ আনক,
খুজি আনক পইচাটো যে আমাৰ এই আইৱাৰ ঘৰৰ নামত কোনো চৰকাৰে পইচা ল'বলৈ দিয়া নাই। আপোনাক জব কাৰ্ড দিছিলে, কিহৰ কাৰণে দিছিলে? আজি গাঁৱত মানে কি কৰ্ম যিটো আছে, কাম যিটো আছে, সেইটো কৰিবৰ কাৰণে বেছি সুবিধা নাই। গাঁৱত মানে হাজিৰা কৰিলে কিমান হাজিৰা কৰিব, এই সুবিধা নাই কাৰণে দুখীয়া মানুহবিলাক যাহাতে বছৰত 8,000, 6,000, 12,000 টকা পায়, এই কাৰণে চবকে জব কাৰ্ড দিছিলে। চবে পোৱা নাই জব কাৰ্ড আজিলৈকে। এই জব কাৰ্ডবিলাক কি কৰিলে, কোনোবা BPFৰ MCLA, কোনোবা আমাৰ VCDC মেম্বাৰ চেয়াৰমেনবিলাক লৈ গ'ল আৰু লৈ যাই পেলাই কি কৰিলে, পইচাটো নিজে ওলাই খালে আপোনাৰ নামত। এতিয়া আমি এইবিলাক চব ওলাই আছোঁ। গোটাই 40টা সমষ্টিত প্ৰত্যেক VCDCত আমি 10টা কেছ ওলাই আছোঁ আৰু সেইটো চব পাই গৈছোঁ কি জব কাৰ্ডৰ নামত যিটো কাম কৰিব লাগিছিলে কামটোকো কৰা নাই, যিটো ৰাইজক পইচা দিব লাগিছিলে পইচাটোও দিয়া নাই। দুই চাইডে খাই পেলাইছে আৰু 3 বছৰত 515 কোটি টকা খাই দিলে BPFৰ মানুহবিলাকে। সেইকাৰণে আজি তেখেতসকলৰ বহুত মানে পইচা হাতত, ৰাইজৰ হাতত কোনো পইচা নাই। এইকাৰণে UPPL চৰকাৰ হ'লে আমি কৈছোঁ এইটো এনকুৱাৰী কৰা হ'ব আৰু এতিয়াই ৰাইজক পইচাটো ৰিটাৰ্ণ দিয়ক, নহ'লে VCDC চেয়াৰমেন মেম্বাৰটো শাস্তি পাবই, BDOবিলাকো জেলত যাব লাগিব। এই কথাটো আমি স্পষ্ট কৰি দিছোঁ। ৰাইজ আমাৰ অঞ্চলত কৰি খাবলৈ বহুত স্কোপ আছে, এইখিনি স্কোপ কৰি নিদিয়াৰ কাৰণে আজি ৰাইজে কাম নোহোৱা হৈ গৈছে। আমাৰ মহিলাসকলৰ কাৰণে আঁচনি আছে, পুৰুষৰ কাৰণে আঁচনি আছে, মহিলাসকলৰ সেল্ফ হেল্প গ্ৰুপ, মহিলা সমিতিবিলাক যিবিলাক আছে, এইবিলাক মহিলা সবলীকৰণ কৰাৰ কাৰণে এই কনচেপ্টবিলাক ভাৰত চৰকাৰে আনিছিলে। আজি ভাৰতত লাখ লাখ সেল্ফ হেল্প গ্ৰুপ আছে। আমাৰ BTCত অকলে 20,000 সেল্ফ হেল্প গ্ৰুপ আছে। 10জন কৰি যদি মহিলা ধৰে, আমাৰ 2 লাখ মহিলা, আমাৰ মহিলাসকলে আজি সেল্ফ হেল্প গ্ৰুপত জড়িত হৈ আছে। আৰু 2 লাখ মহিলাক যদি ট্ৰেইনিং দিয়া যায়, কিবা কাম দিয়া যায়, আমাৰ 2 লাখ পৰিয়াল ভালমতে চলিব। কিন্তু এই কামটো BPFে নকৰিলে। আজি সেল্ফ হেল্প গ্ৰুপবিলাকক ইলেকশ্যন আহিলে কয় আপোনালোকৰ একাউণ্ট নাম্বাৰটো দিয়ক, পইচা সোমাই দিম, আৰু 1,000, 2,000 দি পাহৰি যায়। আমি আপোনালোকক কৈছোঁ এতিয়া পইচা সোমাই নিদিওঁ, আমাৰ হাতত পইচা নাই। কিন্তু চৰকাৰ আহিলে প্ৰত্যেকটা সেল্ফ হেল্প গ্ৰুপক 75,000 কৰি টকা দিব পৰা চৰকাৰী আঁচনি আছে আৰু সেই আঁচনিটো আমি ৰূপায়ণ কৰিম। আপোনালোকে চবে এইটো পাব লাগিব। 10,000 দি একো কৰিব নোৱাৰে, কিন্তু 75,000, 75,000 যদি পায়, আপুনি গাঁৱত 2-3টা সেল্ফ হেল্প গ্ৰুপ থাকে, এটা গাঁৱতে, এটা চুপাতে, 3টা সেল্ফ হেল্প গ্ৰুপ যদি মিলি পেলাই আপুনি 75,000 কৰি একেলগে পইচাটো পায়, আপুনি 2.5 লাখ 3 লাখ টকাটো আপুনি বেংকত থৈ 6 লাখ টকা লৈ পেলাই ভাল ব্যৱসায় কৰিব পাৰিব আমাৰ সেল্ফ হেল্প গ্ৰুপৰ কমিটিবিলাকে। এই কামবিলাক কৰিব লাগিব। আজি আপোনালোকে বহুত কাম কৰিবলৈ ইচ্ছা আছে, কিন্তু কাম কৰিবলৈ আপোনালোকক দিয়া হোৱা নাই। আজি আমাৰ মহিলাসকলে বোৱা কাটা বহুত এক্সপাৰ্ট হয়। এই বোৱা কাটাটো অকল মানে দখনা বা আমাৰ আৰণ্যাই নকৰি পেলাই আৰু বহুত ইয়াৰ আইটেম ওলাব পাৰে, যিটো নেকি মাৰ্কেটত বিক্ৰী কৰি বহুত পইচা পাব পাৰে। সেইখিনি কাম কৰাৰ কাৰণে সুবিধাটো দিব লাগিব। সেইখিনি কাম কৰাৰ কাৰণে সুবিধাটো দিব লাগিব। আৰু ইয়াৰ লগতে আচাৰ বনোৱা, পুতলা বনোৱা, বিভিন্ন স্কোপ আছে, মহিলাসকলে নিজৰ জাগাত থাকি কৰিব পাৰে। আমাৰ টাৰ্গেট হ'ব লাগে প্ৰত্যেকজন মহিলাই মাহত 6,000ৰ পৰা 8,000 টকা কামোৱা। যদি 6,000ৰ পৰা 8,000 টকা কামালে ঘৰখন ভালকৈ চলাব পাৰিব। আমাৰ মহিলাসকলৰ কেতিয়াবা কিমান অসুবিধা হয়, কাৰোবাৰ মূৰৰ বিষ হৈছে, টেবলেট খাবলৈ পইচা নাই। ঘৰৰ মানুহটোক এবাৰ নহয় 2বাৰ নহয় ক'ব লাগে মোৰ মূৰ বিষাইছে, টেবলেট আনি নেদে। সেকেণ্ড ক'লে মোৰ মূৰ বিষাইছে, ডক্টৰ তাত যাব লাগিব। থাৰ্ড ক'লেহে কেতিয়াবা ঔষধ আহি পায়। বহুত এনেকুৱা হয়, হয়নে? কিহৰ কাৰণে হয়? মানে অলপ ইগনোৰ কৰা যায়। যদি নিজৰ হাতত পইচা থাকে, লগে লগে 100 টকা দিলে মোৰ কাৰণে টেবলেট কিনি আন, কোনোবা কিনি আনি দিব। সেইকাৰণে মহিলাৰ হাতত পইচা থাকিব লাগে। আৰু এটা ছাৰ্ভে ৰিপৰ্ট ওলাইছে, মহিলাই যদি পইচা কামায় 90 টকা ঘৰত যায়, পুৰুষে যদি পইচা কামায় মাত্ৰ 75 টকাহে ঘৰত যায়, 25 টকা ৰাস্তাত ৰৈ যায়। আৰু মহিলাবিলাক কামালে 10 টকাহে ৰাস্তাত ৰৈ যায় বোলে। তো এইটো কিহৰ কাৰণে? সেইকাৰণে মহিলাসকলে ইনকাম কৰাত বেছি গুৰুত্ব দিব লাগিব। আৰু এইকাৰণে UPPLে আমি ঠিক কৰিছোঁ কি আমি যিমানখিনি আমাৰ বজাৰ সমাৰ আছে, ইয়াৰ ভিতৰত প্ৰত্যেকটো সাব ডিভিজনত এখন মহিলাৰ বজাৰ কৰা হ'ব। এইটো মানে অনলি মহিলাৰ বজাৰ, মহিলা কিনা বেচা সব মহিলাৰ, যাহাতে পইচা মহিলাৰ হাতত যায়। এইখিনিৰ কাৰণে এই সুবিধাটো কৰা হ'ব। তো ৰাইজ, আমাৰ বহুত কৰণীয় কাম আছে, যিখিনি আজিলৈকে কৰা হোৱা নাই বা ইচ্ছা কৰি নকৰিলে কোনোবা ৰাজনীতিৰ দলে এই কামখিনি আমি এতিয়া চবে মিলি কৰিব লাগিব। আমি এটা সুন্দৰ বিটিআৰ বিচাৰিছোঁ
য'ত নেকি ল'ৰা ছোৱালীয়ে গুণগত শিক্ষা ল'ব পাৰে। আমাৰ অঞ্চলত এখন হস্পিটেল, ভাল হস্পিটেল লাগে, গাঁৱে গাঁৱে হস্পিটেল বিচৰা নাই। এটলিষ্ট এটা সাব ডিভিজনত যাতে এখন হস্পিটেল থাকে, য'ত নেকি ICU থাকে, অপাৰেশ্যন কৰিব পাৰে, তেনেকুৱা হস্পিটেল পালে আমাৰ দুখীয়া ৰাইজৰ কাৰণে বহুত সহায় হ'ব। আপোনালোকে শুনিছে চাগে, এই যে চুক্তি হৈ গ'ল, এই চুক্তিত আমি তামোলপুৰত এখন মেডিকেল কলেজ আৰু কেঞ্চাৰ হস্পিটেল পাবলৈ সক্ষম হৈছোঁ। এই কেঞ্চাৰ হস্পিটেলৰ কাৰণে বহুত দিনৰ পৰা দাবী কৰি আহিছিলোঁ যে কেঞ্চাৰ হস্পিটেল, কেঞ্চাৰ বেমাৰীৰ লগত মই বহুত বছৰৰ পৰা মই বহুত লাগি আছোঁ, মানে মানুহ পাই আছোঁ, মই কেঞ্চাৰ বেমাৰীৰ অৱস্থাবিলাক অধ্যয়ন কৰি আছোঁ। এইকাৰণে আমি কি মানে ডিমাণ্ড কৰি আনিছোঁ তামোলপুৰত এটা কেঞ্চাৰ হস্পিটেল। কেঞ্চাৰ হ'লে আপুনি মানুহ এদিনতে মৰি নাযায়, যি যাৰ কেঞ্চাৰ হয়, এই বেমাৰীটো ট্ৰিটমেণ্ট কৰি ঘৰৰ মানে আৰ্থিক জুৰুলা হৈ যায়, পিছত সেই মানুহজন মৰি যায়, এনেকুৱা হয়। তো তেতিয়া সেইকাৰণে কি হয়, দুখীয়া মানুহবিলাক ট্ৰিটমেণ্ট কৰিব নোৱাৰে। সেইকাৰণে চেন্নাইত নিব, ভেল্লাৰত নিব নোৱাৰিলে কেঞ্চাৰ বেমাৰী ভাল নহয়। আজি তামোলপুৰত 2-3 বছৰৰ পিছত কেঞ্চাৰ হস্পিটেল হ'ব। আপুনি ইয়াৰ পৰা গৈ পেলাই ট্ৰিটমেণ্ট কৰিব লাগিব আৰু লাখ টকা খৰচ কৰিব নালাগে। সেইটো এটা ভাল সুবিধা। মেডিকেল কলেজ, য'ত ল'ৰা ছোৱালী পঢ়িবও পাৰিব আৰু তাত ট্ৰিটমেণ্টো কৰিব পাৰিব। আমি গুৱাহাটীৰ পৰা মানে গুৱাহাটীলৈকে নিবলৈ যদি আমাৰ গভৰ্ণমেণ্টৰ গাড়ী 108 কিবা নাপায়, তেনেহ'লে আমি হাজাৰ টকা খৰচ কৰি নিব লাগে। আৰু প্ৰাইভেট হস্পিটেলৰ কথাটোতো ক'বই নালাগে, হাজাৰ লাখ টকা সৰু বেমাৰ হ'লেও, আজি পাথৰ হ'লেও, কিডনী কাৰোবাৰ যদি পাথৰ হয়, মানে গ'ল্ড ব্লাডাৰত, ক'ৰবাত কিডনীত, ইহঁতেও 40,000 30,000 টকা খৰচ কৰিব লগা হয়। তো সেইটো মানে চৰকাৰী হস্পিটেলত যদি কৰা হয়, আমি ইয়াতে ফ্ৰীতে কৰিব পৰা যায়, অলপ পইচা খৰচ কৰি পেলাই। এই সুবিধাবিলাক BPF চৰকাৰে কৰিব লাগিছিলে, কিন্তু কৰি নিদিলে। তো সেইকাৰণে ৰাইজ, আজি আমি পৰিৱৰ্তন বিচাৰিছোঁ আৰু পৰিৱৰ্তন সমাজে সদায় হ'ব লাগিব। এটা সময়ত আমাৰ মানৱ জাতিটো বহুত সমস্যা জড়িত আছিলে অন্ধবিশ্বাসত। আজি আমি লাহে লাহে পোহৰৰ ফালে আহিছোঁ। গতিকে এই সময়ত আমি আৰু পৰিৱৰ্তন আনিব লাগিব। যুৱচাম আমাৰ জড়িত হ'ব লাগিব, চবেই মিলি এটা য'ত মোৰ দাদা ভাই ভনী চবেই থাকে, মা দেউতা, এই গাঁওখন, এই সমাজখন, এই অঞ্চলখন সুন্দৰকৈ সজাব লাগিব। সেইটোৱে আমাৰ UPPL দলৰ মেইন উদ্দেশ্য। আৰু ইয়াত হাই কাজিয়া কৰিব নালাগে, জাতি ভেদাভেদ, সমাজ ভেদাভেদ কৰিব নালাগে, এইটো আমি কোনোদিন নিবিচাৰোঁ। তো ৰাইজ, বিভিন্ন সমস্যা আছে ইয়াতে। কি ইয়াত 2টা দলঙৰ কথা কৈ আছে ৰাইজে, এটা হ'ল বাল্টিং দলং আৰু এটা হ'ল মটঙা দলং। এই দলং দুটা যোৱা 17 বছৰত BPF ইচ্ছা কৰিলে কৰিব পাৰিলেহেঁতেন। ইয়াত যিটো নাগৰজুলি দলং হৈছে, এইটো চেণ্ট্ৰেল স্কিমৰ দলং, কিন্তু BTCৰ যিটো পেকেজ আছে, এই পেকেজেদি এই দলংটো বনাব পাৰিলেহেঁতেন। গতিকে আমাৰ চৰকাৰ আহিলে আমি এই 2খন দলং 5 বছৰৰ মূৰতে বনাই ওলাবৰ কাৰণে আমি চেষ্টা কৰিম। আমি আপোনালোকৰ আগত কৈছোঁ, কাৰণ যাতায়াতটো আমাৰ কাৰণে খুব প্ৰয়োজন হ'ব। তো ইয়াৰ লগতে যিটো ডিগ্ৰী কলেজৰ কথা কৈছে, ইতিমধ্যে মই ঘোষণা কৰিছোঁ কি আমাৰ নাগৰিজুলিত এটা ডিগ্ৰী কলেজ, য'ত ছায়েন্সো থাকিব, আৰ্টছো থাকিব, তেনেকুৱা এটা ডিগ্ৰী কলেজ আমি স্থাপন কৰিম। আৰু এই গুৱাহাটী অঞ্চলৰ কাউলি বজাৰ ডেভেলপমেণ্টৰ কথা কৈছে, আমাৰ সব বজাৰ সমাৰবিলাক ঠিক কৰিব লাগিব। এই অঞ্চলত প্ৰডাক্ট হোৱা তামোল যি নহওক, যি বস্তুৱে নহওক কিয়, এইটো বিক্ৰী কৰিব পাৰিলেহে আমাৰ আৰ্থিকভাৱে আমি আগুৱাই যাব পাৰিম। সেইকাৰণে যিমান বজাৰ সমাৰ আছে, গুৱাহাটী হওক, আমাৰ মানে কাউলি হওক, এই বজাৰবিলাক আমি ডেভেলপ কৰিম, এইটো আমাৰ এজেণ্ডাত আছে। বিভিন্ন বদনাম আছে। তো এই কথাটো লৈ পেলাই আজি যিটো মানে এই অঞ্চলত হুলুস্থুলুচ হৈ গ'ল, NRCৰ কেছ লয়, কিবা কেছ লয়, মাটি বাৰীৰ কেছ লয়। এতিয়া ৰাইজ, যিসকল আমাৰ ভাৰতীয় নাগৰিক, ভাৰতৰ চাৰিসীমাৰ ভিতৰত যি মানুহবিলাক বসবাস কৰি আছে, সেই মানুহবিলাক ৰক্ষণাবেক্ষণা দিয়াটো ভাৰত চৰকাৰৰ দায়িত্ব। গতিকে আপুনি ভাবিব নালাগে যে কালি মোক হাৰাশাস্তি কৰিব, মোক কিবা কৰিব। ভাৰতৰ নাগৰিক যিসকলে ভাৰতৰ চাৰিসীমাৰ ভিতৰত আছে, সেইসকলক চোৱা চিতা কৰা, নিৰাপত্তা দিয়াটো ভাৰত চৰকাৰৰ দায়িত্ব। গতিকে আজি আমাৰ BTC অঞ্চলত যিখিনি জনসাধাৰণ আছে, সেইখিনি মই ইতিমধ্যে কৈছোঁ, আপোনালোকে BTRৰ জনসাধাৰণ, BTRৰ নাগৰিক, BTRৰ মানুহ, আপোনালোকৰ দুখ দুৰ্যোগ, ৰাজনৈতিক অধিকাৰ, সামাজিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, সাংবিধানিক অধিকাৰ, এইখিনি প্ৰদান কৰা আৰু চোৱা চিতা কৰাটো BTR চৰকাৰৰ দায়িত্ব হ'ব।
আর হাগ্রামা সরকার ইয়াত সুকুমতি আছে কিন্তু UPPL সরকারে কোনোদিনে সুকুমতি নাথাকে আমার নাগরিক সকল যদি কিবা সমস্যা হয় হাৰাশাস্তি হয় এইটো আমাৰ সরকারিভাবে টেক আপ কৰিম আৰু এই 3082খন গাঁৱত কমপ্লিটলি কম্পিউটাৰাইজ কৰি দিয়া হ'ব আপুনি মানে কিবা এটা গাঁৱত সমস্যা হৈছে এইটো লৈ কোকৰাঝাৰলৈ গাড়ী ভাড়া লৈ যায় 10,000 টকা খৰচ কৰিব নালাগে আপুনি মোবাইল দি মেছেজ দিব পাৰিব কি আমাৰ গাঁৱত এইটো লাগে লগে লগে অফিচত এইটো ৰেকৰ্ড হৈ যাব আৰু অফিচৰ পৰা ফোন আহিব আপুনি আৰু তাতে যাব নালাগে কাকো ফাইল ঘূৰোৱাৰ নামত 1000 টকা দিব নালাগে আপুনি ইমান দিনে মানে ফাইল এটা ঘূৰোৱাৰ নামত আপুনি 1000 টকা দি আহিল এইটো গভৰ্নেন্স বুলি কোৱা হয় প্ৰত্যেক গাঁৱত গাঁওবুঢ়াৰ ঘৰে ঘৰে কম্পিউটাৰ আৰু ইন্টাৰনেটৰ ব্যৱস্থা কৰা হ'ব যাতে আপোনালোকে ইয়াৰ কাৰণে একো কষ্ট কৰিব নালাগে তো ৰাইজ বহুতখিনি কথা ক'ব লগা আছে মই আজি গোটেই কথা কৈ শেষ কৰিব বিচৰা নাই আপোনালোকৰ দেৰি হৈছে মই ভাল লাগিছে মোৰ ভাল লাগিছে কি ইমান দিনৰ মূৰত ইমানখিনি মানুহ আপোনালোকক এই গুৱাহাটী অঞ্চলত চাবলৈ পায় দেখিবলৈ পায় আৰু আপোনালোকে আমাক কোনোবা ডাঙৰ ৰাজনীতি নেতা বুলি নাভাবিব নিজৰে দাদা ভাই বুলি ভাবক আৰু তেনেকুৱা নেতা হ'বলৈ অহা নাই কিবা নিজৰ দেহাত যিখিনি কেপাচিটি আছে নিজৰ ব্ৰেইনত যিখিনি কেপাচিটি আছে হিটো লৈ পেলাই মোৰ নিজৰ মানুহ নিজৰ দাদা ভাই নিজৰ দুখীয়া গৰীব মানুহ যিখিনি আছে অলপ কিঞ্চিত হ'লেও উঠাই নিয়াৰ কাৰণে আগুৱাই নিয়াৰ কাৰণে ৰাজনীতিত আহিছোঁ ইয়াতকৈ আৰু ডাঙৰ একো মানে চিন্তা নাই ৰকেট ওলাবলৈ মংগল গ্ৰহত ৰকেট ওলাবলৈ অহা নাই সদায় চকুত দেখা পোৱা যে মোৰ BA পাছ কৰা MA পাছ কৰা ভাই ভনী যে ইমান মানে নিবনুৱা হৈ পৰি আছে একো উপাৰ্জন নাই খাবলৈ কষ্ট হৈছে এইখিনি কাম যদি সবে মিলি অলপ ভাল কৰিব পাৰো তেতিয়া আমাৰ সন্তুষ্ট হ'ব আমি বেলেগৰ দেশবিলাক শুনো এনেকা উন্নয়ন হ'ল এনেকা উন্নয়ন হ'ল আমাৰ উন্নয়ন হোৱা নাই আমাৰ কাম নকৰিলে কেনেকৈ উন্নয়ন হ'ব টকা পইচা আহিলে সব খাই দিয়ে কেনেকৈ উন্নয়ন হ'ব উন্নয়নটো নহ'ব এই কাৰণে কাম কৰা মানুহ লাগিব আৰু সুশীল দাস ডাঙৰীয়া ইমান দিনে আমি একেলগে কাম কৰি আহিছোঁ খুব সিনচিয়াৰ মানুহ তেখেতে যি কাম কৰিম বুলি কৈ কামটো কৰিহে এৰে গতিকে তেনেকুৱা এজন ভাল কেণ্ডিডেট আপোনালোকে পাবলৈ সক্ষম হৈছে তেখেতক বিপুল ভোটত জিকাই দিয়ক ভোট দিয়া কামটো আপোনালোকৰ উন্নয়ন কাম কৰাটো আমাৰ আপোনালোকৰ দূৰ কৰা কামটো আমাৰ খালি ভোট দিয়া কামটো আপোনালোকৰ এইখিনি কাম আপোনালোকে কৰিব আৰু সদশেষত মই এইটোকে ক'ব বিচাৰিছোঁ কি যোৱা সময়বিলাকত যিবিলাক আমাৰ কোনোবা মানুহ মৰিব লগা হ'ল কোনোবা মানুহ কিবা এটা হ'ল আমাৰ সংঘৰ্ষৰ কাৰণে উগ্ৰপন্থী সমস্যাৰ কাৰণে এই সকলোকে আমাৰ চৰকাৰ আহিলে আমি সকলোকে দায়িত্ব ল'ম চোৱা চিতা কৰিম এই কথাখিনি আমি স্পষ্ট কৰিছোঁ গতিকে কোনোবা যদি তেনেকুৱা মানুহ আছে কি মোৰ ঘৰত মানে উগ্ৰপন্থী মানুহ মাৰিছে অমুকে কিবা হৈছে এইবিলাক কথাও আপোনালোকে আমাক কৈ দিব কি আমাৰ এইটো সমস্যা আমি এই সমস্যাবিলাকক সমাধান কৰিম তো ৰাইজ মই বহুত দীঘলীয়া ক'ব বিচৰা নাই নিৰ্বাচন হয়তো অক্টোবৰ মাহৰ ভিতৰত হ'ব এতিয়া সুপ্ৰিম কোৰ্টে কৈছে যে কৰোনা ভাইৰাছৰ কাৰণে নিৰ্বাচন পিছাব নালাগে সেইকাৰণে নিৰ্বাচন হয়তো হৈ যাব আৰু আপোনালোকে যোৱা 17 বছৰৰ যিটো এক্সপিৰিয়েঞ্চ আপোনালোকৰ উপলব্ধি আপোনালোকৰ যিটো মানে চিন্তাধাৰা এইটো আপোনালোকে চাই পেলাই এইবাৰ সলনি হোৱাৰ পৰিৱৰ্তনৰ স্বাৰ্থত ভোট দিয়ক এইটোকে মই আপোনাক আহ্বান কৰিছোঁ আৰু UPPL দলে কোনোদিন আপোনালোকক ঠগাবলৈ প্ৰবঞ্চনা কৰিবলৈ অহা নাই কিবা কৰিব পাৰিলে কৰিম নকৰিলে আমি দূৰত থাকিম কিন্তু আপোনালোকক ঠগাবলৈ আমি ৰাজনীতি কৰিবলৈ অহা নাই रायजोफोर गोबां खोथाफोर सोलिदों उल्टां फाल्टां बयबो खोनाबाय थादों मोनसे गोरोबथा जालांबाय मा मोनखो मा मोनाखै बे गोरोबथायाव बयनिख्रुइ देरसिन खोथाया जाबाय थांनाय 33 बोसोराव आर्मी पुलिस बायदिसिना थासारि थैलायनाय बुथारलायनाय बियो जोबनानै मोनसे गोजोन थासारियाव फैबाय दिनै जोंनि जायफोराथ' थैना थांबाय मुंख्लं जाबाय बिथांमोननि न'खरा जोबोद खस्थ' मोननांबाय जोबोद खहा जाबाय नाथाय माखासे जायफोर दिनैबो जेलाव दङ बिथांमोनखौ जेलनिफ्राय बरननांगोन माखासे केस जाबाय केसनिफ्राय बिथांमोनखौ रैखा होनांगोन आरो माखासे सेंग्राफोर जायफोरा जुजिदोंमोन बिथांमोनखौ माखासे अनसुंथाइ होनानै गावनि न'आव बिमा बिफाजों गोजोरै संसार जानो हानाय मोनसे थासारि फैबाय दा बे गोरोबथानि गेजेरजों जोङो गोबां मोननो हाबाय जोंनियाव पुलिसनि एसपिनि जि माखासे सोलाय सोल' खालामनाय गोहोआ फैबाय डिसिखौ जोंनि आखायाव मोनबाय भारत सरकारनिफ्राय थोंजोङै रां अनसुंथाइ मोननायनि राहा लामाखौ जों मोनबाय आरो जोंनि भेन्सार स्कुलफोर कलेजफोरखौ जोङो प्रभिन्सियेलाइज खालामनो हासिगोन खेराइसालि बाथौसालि बायदिसिनानि मुङावबो जोङो मोजां मोजां फसंथान गायसननो हासिगोन हारिमुखौ जोङो मुलुगाव जौगाहोनो थाखाय गोबां जोङो राहा लामाखौ बे गोरोबथानि गेजेरजोंनो मोनसिगोन साफा सानैया बेखौ लानानै उल्टां फाल्टां बुंदों बिथांमोना गावसोरनि राजखान्थिया गावसोर साननाय बायदि जायैखाय हारिनि स्वार्थ गासैबो खामानिया जानायखाय दिनै दुखु मोनदों
जोंनियावबो गोबां दैदेनगिरिफोर दङ दायो राजखान्थिनि दैदेनगिरि बिथांमोना गावनिल'सो सानो हारिनि बाथ्राखौ साना दा नंखायनो रायजोफोर थांनाय गोबाव सम आङो फरायसा आफादाव थानानै फैबाय बै समावबो हारिनि खोथाखौनो साननानै खुनु दिन उल्थां फाल्थां खामानि मावाखै आरो दिनै राजखान्थियाव फैनायनि उनावबो आं नोंथांमोननि सिगाङाव स्पष्ट बुङो कि माबा मोनसे हारिनि आइ आफा रायजो राजानि मोजां मावनो हायोबा मावगोन नङाबा आं जेबो खामानि मावनाय नङा नाथाय खहा जानाय खामानि आं खुनु दिन मावनाय नङा दा नंखायनो नोंथांमोना जिखिनि फोथायनाय लानानै बेसेबांबा खस्थ' खालामबोबाय आं बिनि थाखाय नोंथांमोनखौ साबायखर बावहरबाय सान्दुं अखा खामजाबाय नोंथांमोनाबो अखा सिजाबाय सोमावसारनायनि मुङाव सोरबा पुलिस मिलिटारिजों गाज्रि आखल दिन्थिजाबाय बे गासैनिबो थाखाय आङो दुखु फोरमायनानै नोंथांमोनखौ अबंलावरिया मोजाङै लाखिथों आं बेखौनो हास्थायनानै आंनि बुंनायखौ फोजोबनो नागिरबाय तो राइज मैं এইখিনি কথাই কলো আপনালোকে নিরাশা নহব রাজনীতিটো মানে বহুত বছর ঠগালে প্রবঞ্চনা করিলে এমএলএ ভোট দিলে কি হব এমপি ভোট দিলে কি হব এমসিএলএ ভোট দিলে কি হব আমার কোনবা যায় রংকাত গৈ রাজা হব আমার কি পাব এই চিন্তা সবরও আহি গৈছে কিন্তু ভারতের নাগরিক হিসাবে আপনি ভোট দিবই লাগিব এই কারণে চিন্তা করি ভোট দিয়ক কাক ভোট দিলে ভাল হয় আর মোর চিন্তাটো হয়েছে যেহেতু সবে ভয় গলে লঙ্কাত গলে রাবণ হয় মই এইবার লঙ্কাটোকে পুরি শেষ করে দিব বিচাৰিছো যাতে কোনো রাবণ হব নোৱাৰে এই কারণে যোনে যোনে ভুল করেছে সব জেলত যাব লাগিব রাজনীতি চলক নচলক এইটো ডাঙৰ কথা নহয় কিন্তু যোনে ৰাইজক ঠগাই খাইছে ৰাইজৰ দুখীয়া মানুহ যিসকলে আজি শোষণ কৰিছে এই ব্যক্তিবিলাকক কাকো এৰি দিয়া নহব ৰাজনীতি থাকে নাথাকে ইয়াৰ লগত কথা নাই সবে ভালে থাকক ঈশ্বৰে আপোনালোকক ভালে ৰাখক এইখিনিয়ে কৈ মোৰ বক্তব্য সামৰিছো ধন্যবাদ